অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ শোণিতপুৰ বজাৰত আদা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 11,000 টকা, অধিকতম মূল্য 12,000 টকা, জলকীয়া 9,500 টকা, 10,000 টকা, লেচেৰা 3,800 টকা, 4,000 টকা, গাজৰ 6,500 টকা, 7,000 টকা। গড়চুক বজাৰত বিলাহী প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4,500 টকা, অধিকতম মূল্য 5,800 টকা, আলু 2,800 টকা, 2,880 টকা, বিন 7,700 টকা, 8,000 টকা, ৰঙালাও 1,600 টকা, 1,800 টকা। বৰপেটা ৰোড বজাৰত বিলাহী প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4,700 টকা, অধিকতম মূল্য 5,800 টকা, বেঙেনা 3,700 টকা, 4,200 টকা, ৰঙালাও 1,500 টকা, 1,700 টকা, আলু 2,400 টকা, 2,650 টকা। মৰিগাঁও বজাৰত আলু প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2,400 টকা, অধিকতম মূল্য 2,600 টকা, পিঁয়াজ 4,000 টকা, 4,400 টকা, বন্ধাকবি 1,800 টকা, 2,200 টকা, বিলাহী 4,000 টকা, 4,400 টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিক ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা 81% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। প্ৰাকৃতিক জলসম্পদৰে পৰিপূৰ্ণ অসমত মীন পালনে যথেষ্ট সম্ভাৱনীয়তা বহন কৰি আহিছে। মীন পালনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হ'ল গুণগত মীন পোনা। এই গুণগত মীন পোনা সঠিক সময়ত সঠিক আকাৰত পুখুৰীত মেলিব পাৰিলে মাছৰ উৎপাদন আশানুৰূপ হ'ব বুলি আশা কৰিব পাৰি। অহা বছৰৰ বাবে মাছৰ পোনা মজুত কৰা এইটোৱেই আটাইতকৈ উপযুক্ত সময়। পুখুৰী প্ৰস্তুত কৰি প্ৰতি বিঘা পানীকালিত প্ৰায় 50,000 মীন পোনা প্ৰায় 6 মাহৰ বাবে পালন কৰি অহা বছৰৰ বাবে মেলাৰ ব্যৱস্থা কৰিব লাগে। অহা বছৰ মাৰ্চ-এপ্ৰিল মাহত এনেবোৰ মীন পোনা প্ৰায় 50 গ্ৰামৰ পৰা 100 গ্ৰাম ওজনপ্ৰাপ্ত হয় আৰু পুখুৰীত মেলাৰ বাবে উপযোগী হয়। ইতিমধ্যে ৰাজ্যখনত মাছৰ পোনাৰ ব্যৱসায় যথেষ্ট লাভজনক হিচাপে পৰিগণিত হৈছে আৰু নিবনুৱা যুৱক-যুৱতী মীন পোনা ব্যৱসায়ৰ জৰিয়তে স্বনিয়োজন হ'ব পাৰিছে। কামৰূপ জিলাৰ হাজো উন্নয়ন খণ্ডৰ মীন পোনা ব্যৱসায়ী শ্বহীদুল ইছলামে মীন পোনা ব্যৱসায়ত তেওঁৰ অভিজ্ঞতা সন্দৰ্ভত এনেদৰে কয়। এতিয়া আমাৰ ওচৰত যেনেকৈ ধৰক এতিয়া আমাৰ কুদ্দুছ দাদাই স্পন বনাই আছে, হেডচাৰী বুলি কয়, তেখেতৰ পৰা আমি স্পনটো লওঁ। স্পনটো লৈ এতিয়া ধৰক নিজা খালো আছে আমাৰ আৰু লিজতো লোৱা থাকে। সেইগিলাত আমি স্পনগিলা আমি ইয়াৰ পৰা লৈ পেলাই আমি সেই খালত এৰি দিওঁ। এৰি দিয়াৰ পিছত ধৰক প্ৰথমতে 10ৰ পৰা 15 দিনৰ ভিতৰত আমি জাল টানি পেলাই বস্তুটো চাওঁ, তাক ধানি বুলি কয়। আৰু ধানিৰ পৰা ধৰক তাৰপিছত আপোনাৰ 1ৰ পৰা 1.5 ইঞ্চি হয়, সেইটোক আপোনাৰ চানা বুলি কয়, পোৱালি বুলি কয়, তেতিয়া তাক পোৱালি বুলি কয়। ঠিক সেনেকৈ মাছ বনাই পেলাই আমাৰ তাতে ধৰক বহুত ধৰণৰ বেপাৰী আহে আৰু আমি আমাৰ ওচৰত যেনেকৈ ৰঙিয়া তাতে হাফা ছিষ্টেমত তাতো আমি মাছকেইটা লৈ যাওঁ গাড়ী দি। সেনে কৰি আমি এনেকৈ মাছৰ বিষয়ে যিখিনি জানা হিচাপত সেনেকৈ এটা লাভৱানো পাইছোঁ। সেই হিচাপত প্ৰথমতে ধৰক 2ৰ পৰা 3টা ফিচাৰী আছিল, এতিয়া ধৰক লাহে লাহে সেনেকৈ হৈ এতিয়া প্ৰায় 10-12টামান হৈ গৈছে। 10-12টামান পুখুৰী হৈছে। প্ৰথমতে 2-3টা আছিল। প্ৰথমতে 1 বা 2টা এনেকৈ মানে কিবাকৈ আৰু অপেনিঙত আৰম্ভ হৈছিল। গতিকে এই যে ধৰক মাছৰ পোনাৰ ব্যৱসায় এনে কিমান দিনমানৰ ভিতৰত মানে আপোনালোকৰ এই ব্যৱসায়টো শেষ হৈ যায় বাৰু?
এতিয়া স্পনৰ পৰা আৰম্ভ কৰিলে ধৰক আপোনাৰ 40ৰ পৰা আপোনাৰ মাছটো আমি বিক্ৰী কৰিব পৰা অৱস্থা হৈ যায়, ফিংগাৰ লাইন বুলি কয়, সেনেকুৱা অৱস্থাত আমি বিক্ৰী কৰিব পাৰোঁ। বিক্ৰী কৰিব পাৰে, তাৰপিছত আৰু ডাঙৰটো বিক্ৰী কৰে আৰু সেইটো ধৰক এতিয়া স্পনটো বুলি ক'লে একবাৰ নহয়, এতিয়া কমচে কম ধৰক 2ৰ পৰা 3বাৰ আমি এটা খালত স্পন এৰিব পাৰে, এৰিব পাৰোঁ। একেটা পুখুৰীতে মানে একেটা পুখুৰীতে পাৰি কৰিব পাৰে। গতিকে এই যে ধৰক 3-4 মাহতে আপোনালোকৰ এটা ভাল আয় হয় ধৰক মাছৰ, গতিকে মাছৰ ব্যৱসায়টো আপোনালোকৰ পোনাৰ ব্যৱসায়টোত বেছি লাভ বুলি ভাবে নে ডাঙৰ মাছ কৰাত বেছি লাভ বুলি ভাবে? এতিয়া ব্যৱসায় বুলি বহুত এটা ছিষ্টেম থাকে, যে ধৰক পোনা বুলি ক'লে পোনাৰো এটা ভাল এটা মানে হেৰি থাকে, তাৰমানে যেনেকৈ ধৰক আমি এটা স্পন যদি এটা খালত আপোনাৰ 3বাৰকৈ এৰিব পাৰোঁ, তেতিয়াহ'লে সেইটো ধৰক নাজানা মানুহেও মানে সেইটো এটা ভাবিব লগা কথা, যে বস্তুটো যে 3বাৰ যদি এৰিব পাৰি এটা খালত, সেইটো বস্তুত এনেও লাভৱান হ'ব পাৰে। কম দিনৰ ভিতৰতে কম দিনৰ ভিতৰত মুঠতে ধৰক 3বাৰ এৰি দিয়াৰ লগে লগে 130 দিন বা 40 দিনৰ ভিতৰত আমি 3বাৰ এৰিব পাৰি। গতিকে ধৰক পোনাৰ ব্যৱসায়টো অলপ বেছি লাভজনক আৰু বেছি মূলধনীয় বেছি খৰচ কৰিব নালাগে। পোনাৰ ব্যৱসায়ত ধৰক আপোনাৰ যেনেকৈ ধৰক ফিড যেনেকৈ খাদ্য অলপ কম লাগে, কম দিনতে তাৰমানে অধিক উৎপাদন। দেখা গৈছে যে 10 মাহ পালন কৰি পোৱা আয়তকৈ 5ৰ পৰা 6 মাহৰ পোনাৰ ব্যৱসায় অতি লাভজনক। কিন্তু মীন পোনা ব্যৱসায়ীজনৰ কিছু কাৰিকৰী জ্ঞানৰ প্ৰয়োজন। তেওঁ উন্নত জাতৰ মীন পোনাহে পালন কৰিব লাগিব। মীন পোনাৰ ক্ষেত্ৰত নিজৰ অভিব্যক্তি প্ৰকাশ কৰি আহমদ আলীয়ে এনেদৰে কয়। আমি গম পাইছোঁ যে আপুনি ধৰক মাছৰ পোনাৰ ব্যৱসায়ো কৰে, সৰু মাছ ডাঙৰ কৰে তেনেকুৱা। যোৱা বছৰ আপোনালোকৰ পোনাৰ ব্যৱসায়টোৰ কেনেকুৱা অভিজ্ঞতা হৈছিল? হয়, মোৰ যোৱা বছৰ এটা পুখুৰী লিজ লোৱা আছিলে 12 বিঘা। তাতে মই 8 লিটাৰ স্পন এৰিছিলোঁ। তাত মোৰ মোটামুটি 120ৰ পৰা 24 কুইণ্টেল পোনা বিক্ৰী কৰিছোঁ। পোনাৰ পৰা মানে 2.5 ইঞ্চিৰ পৰা 6 ইঞ্চিলৈকে মোটামুটি মোৰ 12 লাখ টকামান বিক্ৰী হৈছে। তাতে 5 লাখ টকামান লাভ পাইছোঁ মই এটা পুখুৰীৰ পৰা 5 লাখ টকা লাভ পাইছোঁ। গতিকে পোনাৰ ব্যৱসায় কৰি আৰু তাত পোনাটো ডাঙৰ কৰিছিল। হয়, কেইমাহমানত আপোনালোকে ধৰক পোনাটো বিক্ৰী হৈছিল তেতিয়া? মোৰতো প্ৰথমতে দিয়াৰ 40 দিন পিছৰ পৰা বিক্ৰী কৰি আছোঁ। সপ্তাহত এবাৰ দুবাৰ এনেকৈ বিক্ৰী কৰি থাকোঁ, জাল টানি থাকোঁ, মাছ বিক্ৰী কৰি থাকোঁ, আকৌ আধাৰ দি থাকোঁ, এনেকৈ বাঢ়ি থাকে। টোটেলি মোটামুটি মোৰ 124 কুইণ্টেলমান বিক্ৰী হৈছে, মাছ বিক্ৰী হৈছে। হয়, গতিকে ধৰক এই যিটো অভিজ্ঞতা যে 10-12 বিঘা পুখুৰীৰ পৰা 5 লাখ টকা লাভ হৈছে, গতিকে এনে আমাৰ ধৰক গ্ৰামাঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলেও মাছৰ পোনাৰ ব্যৱসায় কৰিব পাৰে নেকি? আপুনি কি পৰামৰ্শ দিয়ে? পাৰে, নিশ্চয় পাৰে। যিবিলাকে হয়তো ভাবে যে মই নিবনুৱা, তেখেতসকলে মাছৰ ব্যৱসায় প্ৰথমতে সৰুকৈ ষ্টাৰ্ট কৰিলে পিছলৈকে ডাঙৰ হ'ব। আৰু এই মাছৰ ব্যৱসায়ত প্ৰফিট আছে ভালেখিনি, মোটামুটি অলপ দিনতে কম খৰচতে ভালেখিনি লাভ পায়। এইটো এটা বৰ ডাঙৰ কথা ক'লে যে কম দিনৰ ভিতৰত কম খৰচ কৰি তাৰমানে বেছি লাভান্বিত হ'ব। হয়, গতিকে আমাৰ হয়তো বহুতৰে বেছি ডাঙৰ পুখুৰী নাথাকে, গতিকে সৰু পুখুৰীতো এই ব্যৱসায়টো সৰু পুখুৰীতো কৰিব পাৰে। আপোনাৰ 3 কঠাৰ পৰা আৰম্ভ কৰি 2 কঠাৰ পৰা আৰম্ভ কৰি যিমান ডাঙৰ হওক মানে মাছৰ খেতি কৰিলে তাতে লাভৱান হ'ব পাৰি। 3-4 মাহতে ভালেখিনি পইচা লাভৱান হ'ব পাৰে। সেইকাৰণে আপুনি পৰামৰ্শ দিয়ে ন? হয়, এনেকুৱা মোৰ পৰা বহুতে পৰামৰ্শ বিচাৰে, দিওঁ যিখিনি জানো। জানাৰ ভিতৰত সৎ পৰামৰ্শখিনি দি থাকোঁ আৰু তেখেতসকলেও লাভান্বিত হয়। পুখুৰীত উপযুক্ত নিৰিখত মাছ উৎপাদনৰ বাবে খাদ্য আৰু সাৰ যোগানৰ প্ৰয়োজন অধিক। আজিকালি মীন পালকসকলে পুখুৰীত সৰিয়হৰ খলিহৈ প্ৰয়োগ কৰে। এই খলিহৈ মাছৰ খাদ্য হোৱাৰ উপৰিও পুখুৰীত প্ৰাকৃতিক খাদ্যৰ পৰিমাণ বৃদ্ধি কৰে। ৰাসায়নিক সাৰ, ইউৰিয়া, ছুপাৰ আদি প্ৰয়োগ কৰাতকৈ পুখুৰীত জৈৱিক সাৰ প্ৰয়োগৰ পৰামৰ্শ আগবঢ়ায় মীন বিভাগৰ মীন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয়। আপোনালোকৰ ইয়াৰ যিখিনি মীন পালক আছে প্ৰত্যেকৰে ঘৰত পুখুৰী আছে নহয়? গতিকে আমি আজি ইয়াত আহিছোঁ কিহৰ কাৰণে, যে আমি সাধাৰণতে শুনিব পাইছোঁ যে আমাৰ মীন পালকসকল তাৰমানে বিশেষকৈ ইয়াৰ নহয়, এনে আমাৰ অসমৰ মীন পালকসকলে তাৰমানে তেওঁলোকে
তেওঁলোকৰ পুখুৰীত মাছ ডাঙৰ কৰিবৰ কাৰণে তেওঁলোকে ইউৰিয়া আৰু ছুপাৰ ফছফেট এই দুটা বস্তু অলপ বেছিকৈ যিখিনি প্ৰয়োজন আমাৰ সাধাৰণতে বিজ্ঞানসন্মতভাৱে মাছ পালন কৰিবৰ কাৰণে তাতকৈ অলপ বেছি পৰিমাণত তেওঁলোকে এনেকুৱা ইউৰিয়া আৰু ছুপাৰ ফছফেট দিয়ে, যিটো মাছ খাই হয়তো আমাৰ যিয়ে ভক্ষণ কৰে আমাৰ মানুহখিনিৰ মানে কি হয় এটা শৰীৰত অনিষ্ট সাধন হয়, বিভিন্ন ধৰণৰ বেমাৰ পাতি এইবিলাক হয়, এইটো আমি শুনিছোঁ। গতিকে এইটো আপোনালোকক অৱগত কৰিবৰ কাৰণে আহিছোঁ যে মাছ পালন কৰক, কাৰণ মাছ পালনৰ বিজ্ঞানসন্মতভাৱে মাছ পালন কৰিব লাগিলে তাত সাধাৰণতে কিছুমান মানে পুখুৰীত প্লেংটন কিছুমানৰ গ্ৰ' হ'ব লাগিব, পোক পৰুৱা, আৰু সেই প্লেংটনটো ইউৰিয়া দিও কৰিব পাৰি, নাইবা আমি যদি কেঁচা গোবৰ প্ৰয়োগ কৰোঁ বা আপোনালোকে ব্যৱহাৰ কৰাৰ দৰে যদি আমি খলিহৈ ব্যৱহাৰ কৰোঁ, এই খলিহৈ ব্যৱহাৰ কৰিলে বা খাদ্য প্ৰয়োগ কৰোঁ তেতিয়াহ'লে তাতো প্লেংটন উৎপাদন হ'ব আৰু মাছৰ বৃদ্ধিও আশানুৰূপ হ'ব। গতিকে যিহেতু ইউৰিয়া ছুপাৰ ফছফেট বেছিকৈ প্ৰয়োগ কৰিলে এইটো আমাৰ সেই পুখুৰীত থকা মাছখিনি খাই আমাৰ যিহেতু শৰীৰত বা মানুহৰ অনিষ্ট সাধন কৰে, বেমাৰ হয়। গতিকে আমি যিহেতু এতিয়া আজিকালি মানুহবিলাক অলপমান সষ্টম হৈছে, যিকোনো বেমাৰ পাতিৰ সংখ্যাটো অলপ বাঢ়িছে, গতিকে আমি আপোনালোকক এইটো অৱগত কৰিবলৈ আহিছোঁ যে আমাৰ যিখিনি পুখুৰী আছে, প্ৰত্যেকৰে পুখুৰী আছে, ডাঙৰ সৰু পুখুৰী আছে নহয়, আপোনালোকৰ প্ৰত্যেকৰে পুখুৰী আছে, আপোনালোকে মাছ বিক্ৰী কৰে আৰু আপোনালোকৰ প্ৰধান জীৱিকা হৈছে মাছ বিক্ৰী কৰাটোৱে। গতিকে খন্তেকীয়া লাভৰ কাৰণে আপোনালোকে বেছিকৈ ইউৰিয়া সাৰ ছুপাৰ ফছফেট ব্যৱহাৰ নকৰিব, কাৰণ এইটো যিহেতু মানুহৰ মানে স্বাস্থ্যৰো এটা কথা আহি পৰিছে। গতিকে আপোনালোকে যিখিনি প্ৰয়োজন হয় ইউৰিয়া ছুপাৰ ফছফেট সেইখিনিহে ব্যৱহাৰ কৰিব, আৰু যিমান পাৰি সিমান আপোনালোকে ধৰক গৰুৰ কেঁচা গোবৰ প্ৰয়োগ কৰক বা খলিহৈ প্ৰয়োগ কৰক, মাকৈ আছে নহয় আপোনালোকৰ ইয়াতে মাকৈ আছে, গতিকে মাকৈটো ভাঙি মাকৈটো প্ৰয়োগ কৰক, হয় মাকৈ দিয়ে। গতিকে এনেকুৱা ধৰণৰ বস্তু আপোনালোকে প্ৰয়োগ কৰক, আৰু প্ৰয়োগ কৰি এডৰা মাটিত আপোনালোকে অধিক উৎপাদন কৰক, আৰু অধিক উৎপাদন সেই মাছখিনি যাতে অন্ততঃ ক'ব নোৱাৰে যে আমাৰ এই নগাঁও অঞ্চলৰ ইয়াৰ উৎপাদিত মাছখিনি কোনো ধৰণৰ ইউৰিয়া ছুপাৰ বা তেনেকুৱা ধৰণৰ কেমিকেলছ ব্যৱহাৰ কৰা নহয়, আৰু আপোনালোকে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে যদি উৎপাদন কৰে তেনেহ'লে মাছৰ চাহিদাটো বাঢ়ি গৈ থাকিব, আৰু এবাৰ যদি চাহিদাটো ভাল হয় বা এই অঞ্চলৰ মানুহৰ এটা যদি নাম হয় যে ইয়াত সঁচাকৈ ইউৰিয়া নিদিয়ে, ছুপাৰ নিদিয়ে, খুব ভালকৈ মাছ উৎপাদন কৰে, তেতিয়াহ'লে তাৰমানে কি হ'ব, এই যিটো মাছৰ বজাৰ, এই বজাৰটো আপোনালোকে প্ৰত্যেক বছৰে বছৰে ভালকৈ বজাৰটো পাই থাকিব। কিন্তু মানে যদি কেনেবাকৈ অকণমান আপোনালোকৰ ভিতৰতে যদি কোনোবাই ইউৰিয়া ছুপাৰ ফছফেট বেছি দিয়ে, এইটো যদি বেয়া বদনাম এটা আহি যায়, তেতিয়াহ'লে কিন্তু মাছৰ বজাৰখন আপোনালোকে নাপাব, যাৰ ফলত লছটো কিন্তু আপোনালোকৰ হ'ব, আপোনালোকৰ ল'ৰা ছোৱালী পিছলৈকে তাৰমানে কিন্তু ইয়াৰ পৰিণামটো ভুগিব লাগিব। সম্পূৰ্ণ জৈৱিক সাৰ আৰু পৰিপূৰক খাদ্য প্ৰয়োগৰ জৰিয়তে প্ৰায় 150 বিঘা জলকালিত মীন পালন কৰি উপকৃত হোৱা নগাঁও জিলাৰ জুৰিয়াৰ সমীপৰ মীনপালক জয়নাল আবেদিনে এনেদৰে কয়। আমি দেখিছোঁ আপুনি মাছ পালনৰ লগত জড়িত আছে। হয় ছাৰ। এনেই কিমানমান পানীকালিত আপুনি মাছ পালন কৰিছে? এতিয়া প্ৰায় মই 200 বিঘাৰ ওপৰত পানীকালিত, 200 বিঘাৰ ওপৰত। তাৰমানে আপোনালোকৰ গোটেই পৰিয়ালটোৱে মাছ পালনৰ লগত জড়িত? গোটেই পৰিয়াল মানে ভাই ককাই আমি পাঁচজন, মই 2জন আমি মাছৰ লগত জড়িত, আৰু সি লিখাপৰ বেলেগ বেলেগ কামত। মোৰ দেউতা আগৰ পৰাই ফিচাৰী কৰে, আজিৰ পৰা 40 বছৰ আগৰ পৰা মাছৰ ব্যৱসায়ৰ লগত মোৰ দেউতা জড়িত হৈ আছে। আমি দেখিছোঁ যে আপুনি ডাঙৰ পুখুৰী, তাৰমানে বৃহৎ পুখুৰীত মাছ পালন কৰি আছে আৰু ডাঙৰ মাছ উৎপাদন কৰি আছে। এনেই ধৰক এটা পুখুৰীৰ পানীকালি কিমানমান হ'ব বাৰু? মোৰ এইটো 50 বিঘা যিটো ফিচাৰী যিটো আছে, মই যিটো থিয় হৈ আছোঁ, তাত এভাৰেজ 6 ফুটৰ ওপৰত পানী আছে। 6 ফুটৰ ওপৰত পানী আছে। আৰু বাকী কেইটা পুখুৰী কিমান ডাঙৰ? বাকী এটা 70 বিঘা আছে, এটা 30 বিঘা। তেনেকুৱা ডাঙৰ। তাৰমানে আপুনি ডাঙৰ মাছেই উৎপাদন কৰে? ডাঙৰ মাছ, বেছিকৈ মই ডাঙৰ মাছ উৎপাদন কৰোঁ। এই ডাঙৰ মাছ উৎপাদন কৰাৰ কাৰণ কি বাৰু? তাত ডাঙৰ মাছ, হয়, ডাঙৰ মাছ উৎপাদন কৰিলে আমি বজাৰ মূল্য ভাল পাওঁ, আৰু ডাঙৰ মাছৰ খাদ্যও কম লাগে। আমি 2% খাদ্য, বডি ৱেটৰ 2% খাদ্য দিলে আমাৰ হৈ যায় ডাঙৰ মাছ, আৰু যিকোনো বজাৰত আমি ভাল বজাৰ এটা আছে অসমত। আৰু আমি দেখিছোঁ যে আপুনি ইয়াতে ধৰক কেঁচা গোবৰ দিছে, খলিহৈ দিছে, বা আপুনি পুখুৰীবিলাক চাফ চিকুণকৈ ৰাখিছে, গতিকে তাৰ কাৰণে উৎপাদন বেছি পাইছে নেকি? উৎপাদন বেছি পাইছোঁ। কেনেকুৱা ধৰক প্ৰতি বছৰে কিমানমান মাছ বিক্ৰী কৰে আপুনি? প্ৰতি বছৰে একজেক্টলি আমি তেনেকুৱা ক'ব নোৱাৰি, কিন্তু আমি পাৰ বিঘা আমাৰ 800 কেজিৰ ওপৰত আমি মাছ বিক্ৰী কৰা প্ৰতি বিঘাত। গতিকে আপুনি ধৰক প্ৰতি হেক্টৰত 5 পৰা 6 টন মাছ উৎপাদন কৰোঁ। হয়। এই মাছখিনি ক'ত বিক্ৰী কৰে আপুনি? মই লোকেল বজাৰ যিখিনি আছে আমি চাহিদা পূৰণ কৰোঁ, অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টলৈ পঠাওঁ, অসমৰ বাহিৰতো পঠাওঁ। আমাৰ ডিমাপুৰ, অৰুণাচল, নাগালেণ্ড তালৈকে যায়, এইবিলাকতো শ্বিলঙত পঠাওঁ।
তাৰমানে ডাঙৰ মাছ হিচাপত আপোনালোকৰ মাছৰ চাহিদা চাহিদা বেছি আৰু মাছৰ খোৱাত সুস্বাদ আছে আৰু মানুহৰ যিটো পুষ্টি যিমানখিনি আশা কৰিব পৰা যায় সেইখিনি পোৱা যায় ডাঙৰ মাছত। হয়, গতিকে ডাঙৰ মাছ যিহেতু ইয়াত প্ৰাকৃতিক খাদ্য প্ৰস্তুত হয় নিজে নিজে, গতিকে মাছখিনিও সোৱাদটো বেছি হয়। আৰু ডাঙৰ মাছ কৰিবৰ কাৰণে ফিচাৰী ডাঙৰ থাকিব লাগিব আৰু প্ৰকৃতিক খাদ্য যোগান ধৰিব লাগিব। প্ৰকৃতিক খাদ্য যোগান নোহোৱাকৈ আমি ডাঙৰ মাছ বনাব নোৱাৰি। আমি শুনিছোঁ যে মানে ধৰক মীন পালকসকলে, কিছুমান মীন পালকে ধৰক প্ৰয়োজনতকৈ বেছি ইউৰিয়া চুপাৰ এইবিলাক প্ৰয়োগ কৰে। আপোনালোকে ধৰক ইয়াৰ কোনোবা মীন পালকে এইটো প্ৰয়োগ কৰে নেকি? নাই, আমাৰ তাত মীন পালক বহুত জানে, বুজি পায় আৰু কেতিয়াবা আমি ট্ৰেইনিং লৈ আহিছোঁ। আৰু বেছি সাৰ ব্যৱহাৰ কৰিলেতো আমাৰ কাৰণে ক্ষতিকাৰক। এতিয়া যদি আমি 1 বিঘা মাটি যদি আমি 40 কেজি সাৰ ইউৰিয়া যদি ব্যৱহাৰ কৰোঁ, আমাৰ মাছ এনেই মৰি যাব। আজি বুজি পাইছে কিহকে এইবিলাক কিছুমান উৰা বাতৰি কিছুমান ব্যৱহাৰ কৰি আছে কিন্তু নজনাকৈ, কিন্তু এতিয়া লাহে লাহে ঠিক ঠাকি চলি আছে। বুজি পাইছে। আপুনি বাকী মানুহখিনিক বুজাই নেকি? বুজাওঁ, আমি আলোচনা হওঁ। আমি ডেইলি আমাৰ সন্ধিয়া সময়ত আমাৰ মাছ বজাৰ এটা আছে, তাত বহি আমি আলোচনা কৰোঁ কোনে কিমান মাছ উৎপাদন কৰিছে, কেনেকৈ উৎপাদন কৰিছে। আমাৰ নিজৰ ভিতৰতে ডেইলি ডিছকাছ এটা হয়, আপোনালোকৰ মাজতে এটা কমিটি হয়, ক্লাছ আলোচনা হয়, ডেইলি হয়, আজিও হ'ব। কোনে কিমান টকা মাছ বিক্ৰী কৰিছে, ক'ত বিক্ৰী কৰিছে, কি প্ৰাইচ পাইছে, কেনেকৈ মাছ বনাই আছে, আমাৰ মাজতে আলোচনা হয়। আৰু আমি যিমান পাৰি আছোঁ প্ৰকৃতিক নেচাৰেলৰ ওপৰত আমি জোৰ দি আছোঁ। মীন পালনৰ লাভালাভ অনুধাৱন কৰিয়েই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ শিক্ষিত যুৱক যুৱতী মীন পালনৰ জৰিয়তে স্বনিয়োজনৰ বাবে আগবাঢ়ি আহিছে। তেনে এজন শিক্ষিত যুৱক মৰিগাঁও জিলাৰ আজহাৰ উল ইছলামে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। আপুনি কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে? মই বিগত 10 বছৰ ধৰি মাছ পালনৰ লগত জড়িত আছোঁ। তাৰমানে আপুনি শিক্ষা শেষ কৰিয়ে মাছ পালনৰ হয়, জড়িত আছে? মাজে মাজে শিক্ষা চলি থকা অৱস্থাটো মানে কেতিয়াবা সময় পালে দেউতাকৰ লগত মানে অলপ ফিচাৰীত সময় দিছিলোঁ। আপোনাৰ দেউতা এজন শিক্ষক, যদিও মানে আমি ঘৰুৱাভাৱে মানে সময় পালেই মানে ফিচাৰীত লাগি যায়। হয়। আপুনি এনেই কিমানলৈকে পঢ়িছিল বাৰু? মই BCom কমপ্লিট কৰি MBAও কমপ্লিট কৰিছোঁ, কৰি পেলাই আমি মাছ পালনৰ লগত জড়িত আছোঁ। তাৰমানে ধৰক আমি যে দেখিছোঁ যে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলেও মাছ পালনত আহিছে, হয়, এই সংক্ৰান্তত আপুনি কি কয়? আপোনাৰ মানে কি ব্যক্তিগত ধাৰণা কি বাৰু? মই নিজৰ ব্যক্তিগত ধাৰণাত ভাবোঁ যে চাকৰি জীৱনতকৈ ব্যৱসায় জীৱনটো বেছি ভাল আৰু লাভদায়ক। যিহেতু আমি চাকৰি কৰিলে এটা মাহৰ অন্তত মানে সীমিত টকা পাওঁ, কিন্তু ব্যৱসায়ত মানে আহাতকৈ বেছি পইচা আহি যায়। গতিকে এনে ধৰক কিমানমান জলকালিত আপুনি মাছ পালন কৰিছে? মোৰ এৰিয়া ইমান ডাঙৰ নহয় যদিও মই 10 বিঘা এৰিয়াত মানে ফিছ পালন 10 বিঘা এৰিয়াত, আৰু আমাৰ যোনটো পানীৰ ফিট আছে হাতৰ পৰা 6 ফিটৰ ভিতৰত আছে, পানী থাকে। এনে কি মাছ পালন কৰিছে বিশেষকৈ আপুনি? আমাৰ ইয়াত ভকুৱা মাছ, ৰৌ মাছ, মিৰিকা, গাছ কাপ, কম্বল কাপ, সেইবিলাক চব প্ৰজাতিৰ মাছ। এতিয়া ধৰক আপুনি যে ডাঙৰ মাছ উৎপাদন আৰু কিছুমানে সৰু মাছ উৎপাদন কৰে আৰু বছৰেকত কেইবাবাৰো মাছ ধৰে, কেইবাটাও প্ৰযুক্তি কৌশল আছে, আপুনি কোনটো বেছিকৈ ব্যৱহাৰ কৰে? আমি ধৰক যোনটো ডাঙৰ মাছৰ প্ৰডাকশ্যনত অলপ মানে প্ৰফিটেবল প্ৰডাকশ্যন হয়, যিহেতু আমি ডাঙৰ মাছ হ'লে যিকোনো জেগাৰ পৰা অৰ্ডাৰ পাই যাওঁ বা পটককৈ বজাৰ মূল্যটো বেছি পাওঁ, বা পটককৈ আহি পেলাই বেপাৰীয়ে আমাৰ ঘৰত আহি পেলাই খবৰ চবৰ লয়। আমি মাৰ্কেটত যাব নালাগে, কিন্তু আমাৰ নম্বৰ তেওঁলোকে কালেক্ট কৰি লয়, আমাৰ ওচৰত তেওঁলোক উইলিংলি আহে। এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকল মীন পালনৰ দৰে লাভজনক ব্যৱসায়ত নিজকে আত্মনিয়োগ কৰিলে ৰাজ্যখন মাছ উৎপাদনত স্বাৱলম্বী হোৱাৰ লগতে গ্ৰাম্যাঞ্চলৰ অৰ্থনৈতিক বুনিয়াদ টনকিয়াল হ'ব বুলি আশা কৰিব পাৰি। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा PM किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर
मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किश्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किश्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, ई-KYC प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई-मित्र बेहतर कल का एक नया आगाज है। किसान ई-मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेती बाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में